আজি বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত পাতিলাদহাৰ বাওবাৰীত সংঘটিত হৈছে এক অগ্নিকাণ্ড। অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত সমগ্ৰ অঞ্চলটোতে লাগিছে এক হুৱা দুৱাৰ। জুইত যা গৈছে বহুতো সামগ্ৰী। হয়, আজি পাতিলাদহাৰ বাওবাৰী গাঁৱৰ ধ্ৰুৱ চৰকাৰৰ ঘৰত সংঘটিত হৈছে এক অগ্নিকাণ্ডৰ। আজি সন্ধিয়া প্ৰায় 6:30 বজাত সংঘটিত হৈছে এই ঘটনা। ৰন্ধন গেছৰ চিলিণ্ডাৰ লিক হৈ লাগিছিল এই জুইত যা গৈছে গেছ টেবুল, এখন খিৰিকী, কম্বল আদিকে ধৰি বিভিন্ন সামগ্ৰী। ঘটনাস্থলীত উপস্থিত হৈছিল অগ্নি নিৰ্বাপক বাহিনীৰ 2খন বাহন। অৱশ্যে তাৰ আগতেই ৰাইজে জুই নুমুৱাবলৈ সক্ষম হয়। মোটামুটি সন্ধ্যা 6:30 মান বজাত মই গেছটো অন কৰিছোঁ। অন কৰি তাতে মোৰ হাতত হেৰি আছিল, মোমবাতি আছিল, লাইন নাছিল। আজি মোমবাতিৰ পৰা গেছটোত মানে লিক হৈছে। লিক হোৱাতে আপোনাৰ গেছটোত জুই লাগি গৈছে। জুই লাগি যোৱাৰ পিছত মই কিছুমান হেৰি কাপোৰ চাপোৰ ভিজাই আনি দিছোঁ। দিয়াৰ পিছতো জুইটো নুমা নাই। তেতিয়া মই মানে বাহিৰত ওলাই মই আটা পাৰছোঁ। আটা পাৰোঁতে পাব্লিক আহিছে। আহি আৰু হেৰি টুচক লেপ সেইবিলাক ভিজাই দিছে গেছটোৰ ওপৰত। দিয়াৰ পিছত নুমা নাই, কিন্তু জনসাধাৰণে দিনটো মানে 6:30 পৰা জুই লাগছে। লাগাৰ মোটামুটি 1 ঘণ্টামান পাব্লিকে তাতে পানী মাৰি আছে। মাৰাৰ পিছতহে জুইটো নুমছে। নুমাতে পাছত ফায়াৰ ব্ৰিগেড আহিছে, আপোনাৰ থানাৰ পুলিচ আহিছে, তেওঁলোক আহি চাই দিছে। যেতিয়া ফায়াৰ ব্ৰিগেড আহিছে তেতিয়া ধৰক জুইটো নুমছে। নুমাৰ পিছত টেংকিটো ঘৰৰ পৰা ওলোৱা হৈছে, ফিল্ডত দি থোৱা হৈছে। তাৰপিছত ফায়াৰ ব্ৰিগেডৰ মানুহ আহি এই টেংকিটো চাইছে। চাই যেতিয়া গেছটো অন আছিল তেতিয়াও পাছত ফায়াৰ ব্ৰিগেডৰ মানুহে গেছটো বন্ধ কৰিছে। কৰাৰ পিছত গেছ টেংকিটো এতিয়া মোৰ ঘৰতে আছে যেনিবা। আৰু এতিয়া মোৰ ঘৰত কিছুমান বস্তু পোৰা গৈছে, খিৰিকী পোৰা গৈছে, গেছ টেবুল পোৰা গৈছে, কিছুমান খেতা কাপোৰ পোৰা গৈছে, লেপ টুচক এইগিলা বহুত বস্তু পোৰা গৈছে। যোৱাৰ পিছত জুইটো নুমছে। এতিয়া মানে মই সুস্থ আছোঁ, ঠিকে আছোঁ। পাতিলাদহাৰ পৰা অমল বৈশ্য ৰিপৰ্ট, নিউজ টাইম 3।